আপুনি কৈছে যে এতিয়া নোযোৱাকে নাথাকো দিয়ক ষ্টাফৰ ছাৰ প্ৰায় বিজিয়ে থাকে বাৰু হ'লেও কিবা এটা মিলাম অ'কে ছাৰ থেংক ইউ ছাৰ ছাৰ বীৰ ছাৰ নিমন্ত্ৰণ আমালৈকে আহিছে নেকি কাণখন একেবাৰে শহাপহুৰ নিচিনা থিয় কৰি থৈছে ন নহয় আপুনি ষ্টাফৰ সকলো বিজি থাকিব বুলি ক'লে যে সেইকাৰণে এছ পি ছাৰৰ ছোৱালীজনীৰ বাৰ্থডে অঁ তাতে মাতিছে বাৰু চবকে অঁ কিন্তু সকলো যাব নোৱাৰিবা নহয় না আপুনি যে কথা পতা মই যে শুনিলোঁ মোক যে ক'লে মই আৰু কাকো নকওঁ আগতে নিজৰ কামখিনি কৰি লৈছোন হয়। যোৱা সন্ধিয়ালৈ মনত ৰাখিব যোৱাচোন যোৱা ইউনিফৰ্ম পিন্ধিয়ে যাম আৰু ৰ'বচোন ৰ'ব ইমান স্পীডত আহিছে যে ক'ত যায়নো এই থানালৈ আহিলো কি ক'বলগীয়া আছে সোনকালে কওক থানাত কি কামনো নহয় মানে এনে খবৰ ল'ব আহিছো এনে খবৰ ল'ব আহিছে ইমান স্পীডত আহিব লাগে নে সেইবিলাক তোক কিয় লাগে অ' খং উঠা নাই খং উঠাৰ এক্টিংহে কৰিছে ডাল মে কুছ কালা হে কি জমি আছে বাহিৰে ইমান এই শনিটোক চাই আছো কোন শনি কোন হ'ব আৰু কমল আকৌ অ হেই মই আকৌ ৰাকেশ বুলি ভাবিছিলো ৰাকেশে আপোনাৰ কাৰণে শনি আছিলে এতিয়া কমলো হ'ল নেকি এই তোমাৰ আৰু মোৰ বিৰুদ্ধে এই থানাখনৰ আধাখিনিয়ে শনি তুমি গমেই নোপোৱা মই গম পাওঁ মুকুতা দা এই ৰাকেশডালৰ কাৰণে চাৰবা হ'বলৈ কম গালি খালো মই অ তো সেইকাৰণে মই আজি মনে মনে আহিছো অ এনে কিয় আহিছেনো আপুনি কিয় মানে নতুনকৈ এটা বিজনেছৰ আলোচনা কৰিব আহিছো অ মানে বিজনেছটো এনেকুৱা টাইপৰ মই ঠিকেই ভাবিছো অংক মাষ্টনীৰ লগতে অংক কৰি আছে কি জমি আছো হা নাই কিবা এটা চাই আছো বাকীকেইটা খৰচ কৰিলি কিহৰ 100 টকাটো বাকীকেইটা বা আপুনি সেইটোতে লাগি আছে নহয় বোলো ধাৰলৈ দিছিলোঁ যে তোক অ' মই জানোতো মোক অঁ সোনকালে দিবি এইজনী কিপনতকৈ ওপৰত কিপনতকৈ অধিক কিপন এতিয়া হেৰি নাজানো আৰু দেই খালি থৈ গৈছো ডিটিপিটো মাৰিব আৰু অ তলবাই হা। তুমি কি ভাবিলা হে মই কেক